নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো অসম ফিউচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো আপোনালোকে নিশ্চয় জানে যে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ জিএনএম নাৰ্ছিঙৰ এডমিট কাৰ্ড আহি গ'ল। তো ইয়াৰে এডমিট কাৰ্ডত কিছুমানৰে ইয়াৰে এক্সাম চেণ্টাৰ চেঞ্জ হ'ল। তো বহুতৰ এক্সাম চেণ্টাৰ চেঞ্জ হোৱা নাই, কেৱল তাৰিখটো চেঞ্জ হৈছে। তো এই ভিডিঅ'টোত ইয়াৰে এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰিব বা ইয়াৰে এন্ট্ৰেন্স এক্সাম দিব যাওঁতে কি লৈ যাব লাগে বা এন্ট্ৰেন্স এক্সামত কি ভুল কৰিব নালাগে, থাম আৰু চিগনেচাৰ ক'ত কৰিব লাগে, তো এক্সাম চেণ্টাৰত কৰিব লাগিব নে ঘৰতে কৰি লৈ যাব লাগিব, তো এই সকলোবিলাক তথ্য এই ভিডিঅ'টোত জনাম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। তো ইয়াৰে এডমিট কাৰ্ড ডাউনলোড দিবৰ কাৰণে গুগলত SSUHS বুলি চাৰ্চ কৰিব। তো ইয়াৰে লিংকটো ডেছক্ৰিপশ্যনত দি দিম। তাৰপিছত প্ৰথম ৱেবছাইটটো যাব লাগিব। তো এনেকুৱা ধৰণে ইণ্টাৰফেচ আহি যাব। তো তাৰপিছত আপোনালোকে ইয়াতে এন্ট্ৰেন্স এক্সামত ক্লিক কৰিব লাগিব। এন্ট্ৰেন্স এক্সামত ক্লিক কৰাৰ পিছত ইয়াতে 2 নম্বৰ অপশ্যনটো, তো ইয়াতে এপ্লিকেশ্যন ফৰ্ম ফৰ জিএনএম এন্ট্ৰেন্স এক্সামিনেশ্যন ইয়াতে ক্লিক কৰিব লাগিব। তো ইয়াতে ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ আহি যাব। তো এতিয়া নতুনকৈ এডমিট কাৰ্ড আহিল 7 আগষ্ট তাৰিখ। তো আপোনালোকে এই এডমিটখন ডাউনলোড কৰিব লাগিব। প্লিজ ডাউনলোড ফ্ৰেছ এডমিট কাৰ্ডছ ফ্ৰম 7 আগষ্ট অনৱাৰ্ডছ। তো ইয়াতে লগ ইন ফৰ্মত ক্লিক কৰিব লাগিব। তো লগ ইন ফৰ্মত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকৰ এপ্লিকেশ্যন নং আৰু পাছৱাৰ্ডটো দি লগ ইন অপশ্যনত ক্লিক কৰিব লাগিব। যদি আপোনালোকে এপ্লিকেশ্যন নং বা পাছৱাৰ্ডটো পাহৰিছে তেনেহ'লে ফৰগট পাছৱাৰ্ডত ক্লিক কৰি আনি ল'ব। তো লগ ইন কৰাৰ পিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ আহি যাব। তো ইয়াতে আপোনালোকৰ ডিটেইলছবিলাক আহি যাব। তো ইয়াতে এডমিট কাৰ্ড বুলি অপশ্যনটো আছে, ইয়াতে ক্লিক কৰিব লাগিব। তো তাৰপিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ আহিব। তো ইয়াতে আপোনালোকৰ ৰোল নং, তাৰপিছত এপ্লিকেশ্যন নং, কোৰ্চটো জিএনএম এইবিলাক নেম আহি যাব। ইয়াতে ডেট অফ বাৰ্থ আহি যাব। তাৰপিছত নেক্সট এক্সাম চেণ্টাৰটো দিয়া আছে। তো ক'ত এক্সাম চেণ্টাৰত পৰিছে সেইটো কমেণ্ট কৰি জনাব। তো যদি আপোনালোকে BMLT, তাৰপিছত জিএনএম নাৰ্ছিং, ANM নাৰ্ছিং, B.Pharm এডমিশ্যন ল'ব বিচাৰে তেনেহ'লে এই কলেজখনত এডমিশ্যন লৈ ল'ব পাৰে। তো ডিছপ্লেত নাম্বাৰটো দিয়া আছে, এই নাম্বাৰটোত কণ্টেক্ট কৰিব। তো এই কলেজখন SSUHSৰ এফিলিয়েটেড কলেজ হয়। তো এডমিশ্যন ডিটেইলছ, ফিজ ষ্ট্ৰাকচাৰ এই সকলোবিলাকৰ কাৰণে ডিছপ্লেত দিয়া নম্বৰটোত কণ্টেক্ট কৰিলে হ'ল। আপোনালোকে হোৱাটছআপ বা কল কৰিব পাৰে। তো নেক্সট ইয়াতে ইনষ্ট্ৰাকশ্যন কিছুমান দিয়া আছে। তো এই ইনষ্ট্ৰাকশ্যনবিলাক চাবলগীয়া। তো ইয়াতে এক্সাম চেণ্টাৰত আপোনালোকে কি লৈ যাব লাগিব, ইয়াতে আপোনালোকে এইখন এডমিট কাৰ্ড লৈ যাব। তো এডমিট কাৰ্ডখন 2-3 কপিমান জেৰক্স লৈ যাব, কাৰণ কেতিয়াবা এডমিট কাৰ্ডবিলাক নষ্ট হৈ যায় বা আপোনালোকৰ কিবা ভুলৰ কাৰণে কিবা হৈ যাব পাৰে। সেইকাৰণে 2-3 কপি এডমিট কাৰ্ডখন লৈ যাব আৰু এডমিট কাৰ্ডখন কালাৰ প্ৰিণ্ট আউট কৰি লৈ যাব। নেক্সট এটা ব্লেক বল পেন, তো আপোনালোকৰ ক'লা কলম এটা লৈ যাব। তাৰপিছত আপোনালোকৰ এনি ID প্ৰুফত আহি যায় আধাৰ কাৰ্ড, তাৰপিছত পান কাৰ্ড, ভোটাৰ কাৰ্ড এইখিনি। আৰু যদি এইখিনি নাই তেনেহ'লে আপোনালোকৰ মেট্ৰিকৰ এডমিট কাৰ্ডখন নিব পাৰে। তো আপোনালোকে ইয়াৰে যি ফটো ID প্ৰুফ আছে দুটা লৈ যাব, লাইক আধাৰ কাৰ্ড আৰু মেট্ৰিকৰ এডমিট কাৰ্ডখন। তো নেক্সট আপোনালোকৰ কমিউনিকেশ্যন ডিভাইচ, মোবাইল ফোন এইবিলাক এক্সাম চেণ্টাৰৰ ভিতৰত এলাউ নাই। তো আপোনালোকে বেগৰ ভিতৰতে থৈ যাব লাগিব, নহ'লে পেৰেণ্টছক বা ঘৰতে থৈ যাব লাগিব। তো আপোনালোকৰ মোবাইল ফোন, ঘড়ী এইবিলাক বাহিৰত থৈ গ'লে আপোনালোকৰ সেইটো নিজা ৰিস্ক হ'ব। তো আপোনালোকে OMR চিটখনত ডাৰ্ক চাৰ্কল কৰি দিব লাগিব। এনেকৈ এটা 4টা চাৰ্কল থাকিব, তাৰ শুদ্ধ উত্তৰটোত এনেকৈ চাৰ্কল কৰিব লাগিব। আৰু 4টা অপশ্যন আপোনালোকে এটাতে আপোনালোকে ডাৰ্ক চাৰ্কল কৰিব পাৰিব। যদি 2টা বা 3টাত দিয়ে সেইটো কুৱেশ্যন আপোনালোকৰ শুদ্ধ হ'লেও 2টাত ডাৰ্ক চাৰ্কল মাৰিলে 4টা অপশ্যন থাকে। তো এই 4টাত যদি 2টাত ডাৰ্ক চাৰ্কল মাৰি দিয়ে তেনেহ'লে আপোনালোকৰ সেইটো প্লাছো নহয় মাইনাছো নহয়। আৰু ইয়াতে বহুতে জানিব বিচাৰে, ইয়াতে এটা কুৱেশ্যনত 1 নম্বৰ কৈ আছে আৰু ইয়াতে কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাই। এতিয়া এক্সামৰ তাৰিখটো হৈছে 11 আগষ্ট তাৰিখ ছানডে, টাইমটো হৈছে ৰাতিপুৱা 11টা বজাৰ পৰা 1টা বজালৈকে, 2 ঘণ্টা সময়। আপোনালোকে এক্সাম চেণ্টাৰত যোৱাৰ পিছত এক্সাম কমপ্লিট নোহোৱাকৈ 2 ঘণ্টাৰ আগত ওলাই আহিব নোৱাৰে। আৰু এটা বহুতে মিষ্টেক কৰে, তেওঁলোকৰ এক্সাম চেণ্টাৰত যি কুৱেশ্যন বুকলেট নম্বৰ দিয়ে, তো তাত তেওঁলোকে ৰোল নম্বৰটো বহুতে ভুলকৈ লিখি দিয়ে। তো আপোনালোকে ৰোল নম্বৰটো কেতিয়াও ভুলকৈ নিলিখিব। তো এবাৰ ভাবি চিন্তি লাহে ধীৰে আপোনালোকৰ ৰোল নম্বৰটো আৰু এইবিলাক ফিল আপ কৰিব, কাৰণ এবাৰ ফিল আপ কৰাৰ পিছত বা এবাৰ পেপাৰখন লোৱাৰ পিছত আপোনালোকক এইখন ৰিপ্লেচ কৰি নিদিয়ে। আৰু এই যি এডমিট কাৰ্ডখন আছে এই এডমিট কাৰ্ডখন আপোনালোকক ৰিটাৰ্ণ কৰি দিয়া হ'ব। আৰু এই এডমিট কাৰ্ডখন আপোনালোকে এক্সাম দিয়াৰ পিছত পেলাই নিদিব। এই যিখন এডমিট কাৰ্ড আছে য'ত ইনভিজিটৰৰ চাইন, অৰিজিনেল আৰু আপোনালোকৰ থাম্ব ইমপ্ৰেশ্যন, এইখন আপোনালোকৰ কাউন্সিলিঙত লাগিব। যদি এইখন আপোনালোকৰ নাথাকে তেনেহ'লে আপোনালোকক কাউন্সিলিঙৰ পৰা ৰিজেক্ট কৰি দিব।
তো BSc নাৰ্ছিঙৰ ক্ষেত্ৰত বহুত কেণ্ডিডেট এইটো ৰিজনৰ কাৰণে কেনচেল হৈছে। তো আপোনালোকে এক্সাম দি আহিয়ে এই যিখন এডমিট কাৰ্ড থাকিব এইখন আপোনালোকে ফটো মাৰি কিনে PDF বনাই গুগল ড্ৰাইভত আপলোড কৰি থৈ দিব, তো পাছত যাতে ডিলেট নহয়। তো আপোনালোকে এক্সাম চেণ্টাৰৰ 30 মিনিটছ আগতে যাই পাব লাগিব। তো এক্সাম 11টা বজাৰ পৰা আছে, তো আপোনালোকে মোৰ ছাজেশ্যনত 10টা বজাত এক্সাম চেণ্টাৰ পোৱাকৈ যাব। আৰু এক্সাম শেষ হোৱাৰ পিছত আপোনালোকৰ যি OMR এনচাৰখন আছে সেইখন আপোনালোকক ৰিটাৰ্ণ কৰি দিব লাগিব। আৰু কুৱেশ্যন বুকলেট আপোনালোকে কুৱেশ্যন পেপাৰখন আৰু এনচাৰ চিট দুয়োটা ৰিটাৰ্ণ কৰি দিব লাগিব। তো বাকীখিনি আপোনালোকে ভালকৈ পঢ়ি চাব। তো এতিয়া ইয়াতে পেপাৰ এক্সাম আছে 11টা বজাৰ পৰা 1টা বজালৈকে। ইয়াতে চিগনেচাৰ অফ কেণ্ডিডেট, তো এইটো চিগনেচাৰ আপোনালোক ঘৰতে মাৰিব নালাগে, এইটো এক্সাম চেণ্টাৰত ইনভিজিলেটৰৰ আগত মাৰিব লাগিব। আৰু চিগনেচাৰ অফ ইনভিজিলেটৰ, তো এইটো এক্সাম চেণ্টাৰত টিচাৰজনে মাৰি দিব। আৰু ইয়াতে যি চিগনেচাৰ আছে এই চিগনেচাৰবিলাক আপোনালোকৰ অৰিজিনেল চিগনেচাৰটো লাগিব। তো যদি অৰিজিনেল এইখন যি চিগনেচাৰ থকা এডমিট কাৰ্ড আছে সেইখন হেৰাই গ'লে আপোনালোকক কাউন্সিলিঙত বা এডমিশ্যনত ৰিজেক্ট কৰিব। তো সেইকাৰণে এইখন ভালকৈ ৰাখিব। তো যদি আপোনালোকে আমাৰ GNM নাৰ্ছিঙৰ ইবুক এখন লৈ লোৱা নাই, ইবুক এখন লৈ ল'ব পাৰিব। লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব, তাৰে পৰা ল'ব পাৰিব, নহ'লে ডাইৰেক্ট হোৱাটছআপ নম্বৰ দিয়া থাকিব, তাৰে পৰা লৈ ল'ব পাৰিব।